নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও চুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি ক'বলৈ লৈছোঁ যে অৰুণোদয়ৰ কিস্তি 10 তাৰিখে 1250 টকা কোনে লাভ কৰিব। সোনকালে এইটো কথা ভালদৰে আপোনালোকে জানি লওক যে অৰুণোদয় আঁচনিৰ নতুন যোনে এপ্লাই কৰিছে মানে ডকুমেণ্টছখিনি জমা দিছে তেওঁলোকে 1250 টকা এতিয়া লাভ নকৰে, কিয়নো তেওঁলোকৰ ডকুমেণ্টছখিনি লৈছে, তাৰপিছত তেওঁলোকৰ নামত ফৰ্ম আহিব, জমা দিব, তাৰপিছতহে সোমাব। বুজি পালে? আৰু কাৰ সোমাব, যোনে ধৰক বিধৱা হয় আৰু যি ক্ৰাইটেৰিয়া দিছিলে তেওঁলোকেতো লাভ কৰিব। আৰু যোনে যাৰ ধৰক গাড়ী আছে, চাকৰি কৰা মানুহো পাই আছিলে, তেওঁলোকে কি হ'ব 1250 টকাটো নাপায়, মানে অৰুণোদয় আঁচনিৰ ধন তেওঁলোকৰ কি হ'ব কৰ্তন যাব। বুজি পালে? আৰু যাৰ ধৰক পাই আছিলে তেওঁলোকেতো পাবই, আৰু কিছুমানৰহে কাটা যাব, বেছি নাযায়, মানে ধৰক কিছুমান কটা যাব পাৰে। আৰু নতুন যোনে এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া 1250 টকাটো নাপায়। আৰু কিছুমানে ভাবি আছিলে 1400 টকা সোমাব, এতিয়া কিন্তু 1400 টকাও 10 তাৰিখে নোসোমায়। বুজি পাইছে? 1400 টকা যেতিয়া দিব তেতিয়া আমাৰ আৰু কি কৰিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আকৌ মিডিয়াৰ যোগেদি আপোনালোকক সকলোকে জনাই দিব যে 1400 টকাকৈ এইটো মাহত মানে 10 তাৰিখে দিব বুলি। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।